কাকতি কাকতি আপোনালোকে মই আকৌ কুকুৰে ভোকা যেন শুনিলো আপোনালোকেহে ভুকি ভুকি সোমাই আহিছে অভিনন্দন 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 কাকতি এই আমাৰ বৃহত্তৰ চুবুৰীটো আপুনি একমাত্ৰ পুৰুষ আপোনালোক আমিও পুৰুষ তথাপিও আপুনি এই চুবুৰীৰ একমাত্ৰ পুৰুষ হংকং আৰু ছিংগাপুৰলৈ যাবলৈ ওলাইছে সেইকাৰণে আমাৰ ফালৰ পৰা অন্তিম শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাঞ্জলি কি অন্তিম শ্ৰদ্ধাঞ্জলি এই ফুলপাহ দি মোক অন্তিম শ্ৰদ্ধাঞ্জলি জনাব আহিছে মই মৰিলো নেকি হা এটা কাম কৰো দিয়ক ইয়াতে মই মৰি যাওঁ বডিত বগা কাপোৰ এখন লৈ লওঁ এইখিনি বুকুত দি পেলাই শ্ৰদ্ধাঞ্জলি জনাওঁ হেৰি নাই মৰা শ্ৰদ্ধাঞ্জলি জনাই নেকি অভিনন্দন কওক কাণ্ডাৰী পুৰুষ হে উদিত সূৰ্য হে কাণ্ডাৰী মিনি অৰি বৰাদেউ কি হৈছে এইবিলাক অৰি কেওঁত কি হৈছে হা নহয় আৰে অভিনন্দন জনাইছো ছিংগাপুৰ হংকং ফুৰিবলৈ যাব অভিনন্দন জনাবই লাগিব কোনে ক'লে যাম বুলি এইবিলাক খবৰ চব এনেই উলিয়াইছে কেলেনো তেনেকে কৈছে হে আপোনালোকৰ এই খবৰটোৱে জুই জ্বলাইছে জুই হা জুই ক'ত লাগিছে ফায়াৰ ব্ৰিগেড মাতিম নেকি নহয় হে কিবা এটা হৈছে নহ'লে কথাটো কিয় ওলাব অৰি মই একো ক'ব নোৱাৰো বিশ্বাস কৰক অভিনন্দন জনালো যেতিয়া ঘূৰাই ল'ব নোৱাৰি সেইকাৰণে গধূলি সৰুকে পাৰ্টি এটা নে কি কয় বৰা একদম ৰাইট হৈ কাকতি গধূলি আহি আছো ফুল গেঞ্জি এটা ৰেডি কৰি ৰাখিব লুকাব নালাগে কোটি টকা খৰচ কৰি ফুৰিব যাব ওলাইছে ৰেডি কৰি ৰাখিব কেওঁত বলক পুনৰ অভিনন্দন আহোঁ আহক বলক হে অভিনন্দন এই কিবা বোলে নে হে ভগৱান এইবিলাক কি হ'ব ধৰিছে এডাল খুলিব পৰা যে ক'ৰ পৰা যে ফোনবোৰ আহি আছে নহয় এডাল দেখোন কিবা জান শুন বুলিহে কথা কৈ থাকে বৰ বেয়া কথা হৈছে দেই এনেকে মৰমত কথা পাতি থাকিলে মোৰ মনটোতো পিছলি যাব বৰ ডাঙৰ কথা হ'ব দেই আমাৰ ইয়াক কথাটো কওঁ নে নকওঁ নাই এতিয়া নকওঁ কিবা ভাবিব আকৌ বকুলি তই তাৰমানে সেইটোকে খচৰি আছা তই যে এতিয়া আহিলি নহয় বৰকে মনত পৰি আছে কালে মোলে নে নহয়ে এইটোক লাগি নম্বৰটো লৈ গেলিও লোকৰ পে হ'লেও তোক লাগে ফোন কৰিব পাৰিলো হয় মই তাকে ভাবি আছিলো এতিয়া ফোন এটা কৰচোন মোলে দোকানৰ ফোন নম্বৰ যদি মোক লাগে মনত পৰে তই ফোন কৰিবি বুজি পাইছা এইটো দিবাহে আহিছিলো এই যাওঁ দে তোৰ লগত মোৰ ফোনত কথা পাতিব বিৰাট ইচ্ছা যাই আছে সিদিনা কি হ'ল জানা এটাই চিয়াৰ লগত ফোনত কথা পাতি পাতি যাই থাকোঁতে ৰাস্তাৰ চাইডত খালত সোমাল যায় বাপ এতিয়াও কিন্তু কাণৰ পৰা ফোনটো এৰি দিয়া নাই ফোনত কথা পতাৰ কিবা এটা সোৱাদে বেলেগ আছে গম পাইছো তই কেনেকে গম পালি তই দেখোন ফোনত কথাই পাতিব নাই পোৱা যাওঁ দে এয়া কথাবোৰ ইমান মৰমত কয় গাটো কিবা হিহিয়াই যায় কোন বা এইটো কৃষ্ণ একোৱে অহা নাই একো অহা নাই মানে মই আহিছো নহয় এই আপোনাৰ কথা কোৱা নাই আপুনি আহিলেনো মোৰ কি লাভ হ'ব যিটো আহিব লাগে সেইটোকে অহা নাই কেলে আহিছিলে পিটিককে কওক মা ৰৈ আছে হিচাপ কৰিব লাগে নহয় মানে আপোনালোকৰ ভাল খবৰ শুনিলো ভাল খবৰ এটা দিও যাওঁ ভাল খবৰ তাৰ মানে আপোনাৰ বিয়া নেকি সেইবোৰ দেৰি আছে বয়সনো কিমান হৈছে আপোনালোকৰহে ভাল খবৰ জানেই নহয় LIC এজেণ্ট জানো আপুনিনো কি ভাল খবৰ দিব মৰিলে কি পাম সেইটোহে ক'ব মৰাটোলৈকে বাট চাই থাকে আমাৰ প্ৰতি বেয়া ভাৱ কিয় লয় আমি ভাল কিবা এটা কৰিবলৈহে চাওঁ কওকচোন কওক কি ভাল খবৰ কওক শুনক আপোনালোকৰ তাত বহুত টকা আছে বুলি মই গম পাই গৈছো তাৰে কেইটামান খৰচ কৰিলে গুণ কৰা হ'ব দিয়কচোন এই ধৰি লওক আপোনালোকৰ কোনোবা এজনৰ নামত পলিচি এটা কৰিলে
প্ৰিমিয়াম দিব লাগিব বছৰত 3 লাখ টকা। যদি সেই বছৰতে মৰি থাকে নাই কমেও 50 লাখ টকা পাব। 3 লাখত 50 লাখ, কোনো একো কষ্টই কৰিব নালাগে। ৱাহ, মই মৰিলে আকৌ মোৰ কি লাভ হ'ব? আপোনাৰ নামত নকৰিলেই হ'ল, আপোনাৰ শহুৰ আৰু শাহুৰৰ নামত কৰিব। মানে আপোনাৰ সকলো দায়িত্ব মই ল'ম। এলকি মৰি যাব বুলি মই ভাবা নাছিলো। কি আচৰিত। মোৰ মাথাই গ'ল, কি হৈ গ'ল ৰাতিটোৰ ভিতৰতে। বাইদেউ, যি হ'ব লগা আছিল হ'লে, চব ভগৱানৰে ইচ্ছা। বৌ আছে নেকি? চহী এটা ল'ব লাগিছিল। দাদাই যে পলিচি কৰিছিল তাৰে নমিনী বৌ। এইখিনি পইচা লৈ আহিছো। নহয়, বৌক দিব লাগিব। মোৰ চাকৰিটো যাব। এই টকা মোৰ। কি চিন্তা কৰিছে? নহ'ব নহ'ব, মা বা দেউতা কোনো এজনো নমৰে, একো লাভ নহ'ব। পইচা নষ্ট কৰিব নোৱাৰো দেই। এটা কাম কৰো নহ'লে, মা বা দেউতাক সুধো কোন আগতে মৰিব। যদি কোনোবা এজন মৰিম বুলি কয় নহয়, তেতিয়া কিবা এটা কৰিম বাৰু। নহ'লে এনে পইচা নষ্ট কৰিব নোৱাৰো দেই। কোনেনো মৰিম বুলি ক'ব নোৱাৰো। মানুহবোৰে একোৱেই নুবুজে। আমাৰতো পইচাৰ প্ৰয়োজন। নিজৰ বাবে নকৰিলেও মোৰ বাবেতো কৰিব পাৰে। বৰ বেয়া দিন চলিছে। বুজিছা, আজি অফিচত ল'ৰাটোৰ দাদা একজন আহি ওলাইছিল। কোন দাদায়েক? কিয় পাহৰিলা? এই যে আঙুঠি পিন্ধোৱাৰ সময়ত আহিছিল দাদা একজন। অঁ মনত পৰিছে। এই খুব ভাল আছিলে মানুহজন, বৰ খোলা আছিলে। কি ক'লে সি? কি আৰু ক'ব, সেই একেখিনি কথাই। ল'ৰাটোৱে বোলে তেনেকুৱা কাম কৰাই নাই, তাৰ হেনো কোনো মানুহৰ লগত সম্পৰ্কই নাই। তেতিয়াহ'লে সেই মানুহজনীয়ে মানে সেই ছোৱালীজনীয়ে এনেই ক'লেহি নেকি কথাবোৰ? তাকে দাদাইকে আহি ছোৱালীজনীৰ এড্ৰেছটো বিচাৰিলে। মই বোলো আমি ক'ত পাম, আপোনালোকৰ ল'ৰাইহে গম পাব। ঠিকেই কৰিলে, এনেকৈ সুধিছে যেন আমিহে মাতি আনিছোঁ ছোৱালীজনী। ছোৱালীজনীয়ে আহি যিবোৰ কথা ক'লে অবিশ্বাস কৰা কোনো প্ৰশ্নই নুঠে। হ'ব দিয়ক, এইবাৰ পৰা আহিলে ক'ব এইবোৰ কথা আমাক কৈ লাভ নাই। ছোৱালী ঘৰত এনেই বহি থাকিলেও মই ছোৱালীক সতিনী খাটিবলৈ নপঠিয়াওঁ দেই। ক'ত যোৱা? বহাচোন। এনেকৈ একেলগে বহিবলৈ নোপোৱা হ'লো। জীৱনটো একেবাৰে নিৰস হৈ গ'লহে। থকহে, তিনিজনীকে ছোৱালী বিয়া দিবলৈ আছে, এতিয়া আৰু অফিচাৰি ফুৰিব নালাগে। হেৰি, কিবা এটা কওক, পিছত কিন্তু মোক নক'ব মোৰ গাঁৱৰ কাকো নামাতিলা। অৱশ্যে মই ভূপেন আৰু দুদুলৰ নাম লিখিছো, বাকী ল'ৰাবোৰকো ধৰিছো। কওকচোন আৰু কাক মাতিম? মা, গোটেই গাঁওখনকে মাতি দিব পাৰি। আজিকালি বোলে 2টা খেল একলগ হ'ল। চবকে মাতি দিয়ক, 2000 মান মানুহৰ এষ্টিমেট হ'ব। মোক পাগলা কৰি দিবা নেকি হে? পইচা ক'ৰ পৰা পাবা সেইটো কোৱা, নহ'লে কিন্তু কৰি দিম। ভাই ক'তো ওলাই যাব নোৱাৰো। অভিনন্দন, শুভেচ্ছা। ক'ৰ পইচা, কিহৰ পইচা?
অৰা তোমাক কৈছো শুনিছনে নহয় হেৰা কৈ দিওঁ নেকি অ' মা বেংকৰ পৰা মেছেজ এটা আহিছে পইচা সোমালে নেকি চোৱাচোন চোৱা কিমান সোমাল 4 কোটিটোৱে হ'ব 4 কোটি ৰ'ব হাৰে 3,500 টকাহে যে ৱাহ অ' মা ডেবিট নে কিবা বুলি লিখিছে দেখোন ডেবিট মানেতো ওলাই যোৱাহে তাৰমানে বেলেঞ্চ জিৰ' অ' দেতা আপুনি 30,000 টকাহে উলিয়াইছিল 30,000 টকা তেনেহ'লে পইচাকেইটা কোনে উলিয়ালে সেইকেইটাহে আছিল কোনে উলিয়াব আৰু দেউতাৰাই উলিয়ালে চাগে কি কথা কোৱা হে চেকখন আছিলে 30,000 টকাৰ তেনেহ'লে কোনে উলিয়াব অৰা তাৰ আগতে কোৱা কোটি টকা ক'ৰ পৰা সোমাব লটাৰীত 4 কোটি টকা পাইছিলো মোবাইলত খেলাইছিল হেই এইজনীৰো মুখখন নহয় দিলা আকৌ কটা পিটিকে ওলাই গ'ল পিটিককে ওলাই গ'ল চাওঁ মোবাইলটো দিয়া মানুহবিলাকে যিমানেই দাবী নকৰক কিয় আমাৰ মগজুৰ উৎকৰ্ষ সাধন হৈছে আমি বহুত জানো কিন্তু বহুত ক্ষেত্ৰত আমি মূৰ্খ হৈ আছো হৌৰা তোমালোকক ঠগিলে বাতৰি কাকতত পঢ়িয়ে থাকা টিভিত দেখিয়ে থাকা তথাপিও তোমালোকে এই জালত ভৰি দিলা ATM কাৰ্ডৰ নম্বৰ আৰু চিক্ৰেট নম্বৰটো বিচাৰিছিল নেকি বিচাৰিছিল কেতিয়াবাই বিচাৰিছিল মোবাইলত তেতিয়াই ভৰাই দিম বুলি কৈছিল ভাগ্য বেয়া পইচাকেইটা গ'ল 3,000 কিন্তু ভাগ্য ভাল যে মই অলপ আগতে 30,000 টকা উলিয়ালো নহ'লে সেইকেইটাও গ'লহেঁতেন হে হয় জানো মনে মনে থাকা মূৰত মাল নাই বুলি ক'লে বেয়া পোৱা আৰে কথা নাই বতৰা নাই এনেকৈ লটাৰীত কোনোবাই টকা পায় নেকি আহা সেই পইচাৰে পাৰ্টি দিয়ে 2,000 মানুহক থুচিবলৈ মাতে ফুৰিবলৈ যায় লিষ্ট বনাই হয়নে শুনিছে আমি ফুৰিবলৈ যাম নহয় প্লেনৰ টিকেট কাটিব লাগিছিল কৈছো নহয় মাথা চাথা একো নাই লোৱা ননচেন্স এই মিষ্টাৰ জাকিৰ হুছেইন কাঠতে তাবলা কোবাই আছ যে ডাঙৰ মানুহ আহিলে খাৰা হৈ দিব নোৱাৰ ৱাই আপুনি আহিব বুলি মই এতিয়া থিয় হৈ থাকিলে হ'ব এতিয়া উঠি দিওঁ বহক হ'ব দে আজিকালি ল'ৰাবিলাকে ডাঙৰক সন্মান কৰিব নজনাই হ'ল আগতে বুজিছ শিক্ষকক লগ পালে চাইকেলৰ পৰা ফটাককে নামি দিছিলোঁ নাই আজিকালি ল'ৰাই এইবিলাক আজিকালি ক'ব নামিব মাক বাপেকৰ লগত গাড়ীত যায় যিকেইটা চলাব জনা হয় সেইকেইটা বাইক স্কুটিত যায় এতিয়া নামি দি চুচৰি দিলেহে হ'ব কথাৰ যুক্তি আছে এইবাৰ মধ্যগৰমুৱাৰ পৰা আহি স্মাৰ্ট হৈ গ'লো ভাল পাইছোঁ ৰাতিৰ কাৰণে ৰেডি হ'বই হ'ল কাকতি ঘৰ ডাঙৰ পাৰ্টি এটা আছে 2-3টা ফুল ছিঙিব লাগিব মাছ মাংসটো আছেই পাৰ্টি মই দেখোন গমে নাপালোঁ মোক নামাতিলে যে হেই তোক কিয় মাতিব কাকতিৰ খাচ খাচ মানুহক মাতিছে বায়েতো মাতিব লাগিছিল বুজিছে ভাড়া ঘৰ পৰা কাৰোবাক উলিয়াব পৰা হ'লে নহয় সোমাই গ'লোহেঁতেন তোৰ নহ'ব এই কেওটৰ শৰ্ণাপৰ্ণ হ'লেহে তই পাৰিবি কেওটা কিবা এটা কৰক না কেনেবাকৈ কাৰোবাক উলিয়াই গতিয়াব পাৰিলেহে নহয় সোমাই যাম কিমাননো আৰু আজি ইয়াত কাইলৈ তাত ঘূৰি ফুৰিম ন আপুনি মোৰ একদম গৰু কি গৰু গৰু কিবা এটা কৰক প্লিজ কিবা এটা কৰকচোন হ'ব বাৰু কিবা এটা কৰিব লাগিব গুৰু দক্ষিণা কৰাই নাই সেইবোৰতো নায়েই তই এটা কাম কৰিবি ভালকৈ পানীয় পদাৰ্থ অকণমান গোটাবি 101 টকা এটা দি সেৱা এটা কৰিবি তোৰ চব কাম কৰি দিম হ'ব বাৰু এই ইয়াৰ নামত ভালকৈ গাখীৰত চাহপাত দি ডাঠকৈ চাহ একাপ বনাই একদম মালাই মাৰি হ'ব আজিকালি মানে বিনা পইচাত একোৱে কাম নহয় ন ক'ত কৰা দেখিছ আগৰ গৰুবোৰ এনেকুৱা হোৱা নাছিলে ঐ দি দে মলাই মাৰি হ'ব দি আছে আপোনালোকে ৰৈ আছো মোলে কিয় বৰ ডাঙৰ কথা এটা হৈছে আমাৰ এই বোলে দিল্লীলৈ যাব কাইলৈকে যাব কালিলৈ হয় তাত বোলে চাকৰি কনফাৰ্ম হৈছে
ল'ৰাটোৰ লগত যাব মই মানা কৰোঁতে মোৰ লগত কাজিয়া কৰিছে একো কথাই নমনা হৈছে বৰ জেদি ছোৱালীও আপোনাৰ কথা শুনা নাই মোৰ কথানো ক'ত শুনিব তাই মোকতো দেখিবই নোৱাৰে তাকেই কি কৰোঁ ভাবিবই পৰা নাই মাহঁতে ঘৰৰ পৰা অনুমতি